জাখলীপাৰত বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস আৰু বিধায়ক থানেশ্বৰ বসুমতাৰীক ৰাজহুৱা সম্বৰ্ধনা। বৰপেটা ৰোডৰ নিকটৱৰ্তী বাক্সা জিলাৰ জাখলীপাৰ গাঁৱত ভাৰতীয় জনতা পাৰ্টীৰ বাক্সা জিলা সমিতিৰ উদ্যোগত তথা মথনগুৰি মণ্ডলৰ সহযোগত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত সঞ্চালনা কৰে বাক্সা জিলাৰ বিজেপিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন এম গৌতম দাসে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত 21 নং ভৱানীপুৰ সৰ্ব সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ লগতে 41 নং মানা বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত থানেশ্বৰ বসুমতাৰীকো সম্বৰ্ধনা জনোৱা হয়। বাক্সা জিলাৰ বিভিন্ন সংগঠন, ক্লাব, ছাত্ৰ সংগঠন, NGO, সমবায়ী সমিতি, ব্যক্তিগত প্ৰতিষ্ঠানৰ লগতে বিজেপি দলৰ কৰ্মকৰ্তাসকলে উষ্ম সম্বৰ্ধনা জনায়। সভাত উপস্থিত থাকি 21 নং ভৱানীপুৰ সৰ্ব সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কয় যে বাক্সা হওক বা বৰপেটা জিলা আমি মিত্ৰজোঁটৰ দল হিচাপে একেলগে মিলিজুলি ৰাইজৰ হকে কাম কৰি যাব আৰু এই সম্বৰ্ধনা অনুষ্ঠানটোৱে আমাক সদায় আৰু অধিক দায়বদ্ধতাৰে কৰ্মত অগ্ৰসৰ হোৱাৰ বাবে প্ৰেৰণা প্ৰদান কৰে। আজিৰ এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত বাক্সা জিলা বিজেপিৰ সভাপতি তথা মনোনীত MCLA মাননীয় শ্ৰীযুত ৰিদীপ ডেকা, সাধাৰণ সম্পাদক তথা প্ৰাক্তন EM মাননীয় শ্ৰীযুত গৌতম দাস, মথনগুৰি মণ্ডল বিজেপিৰ সভাপতি মাননীয় শ্ৰীযুত ঘনশ্যাম বৰ্মনৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু মৰ্চা আদিৰ সভাপতি সম্পাদকসকল উপস্থিত থাকে। বৰপেটা ৰোডৰ পৰা সমীৰ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, AIN লাইভ। আজি ভাৰতীয় জনতা পাৰ্টীৰ বাক্সা জিলাৰ অন্তৰ্গত যি মথনগুৰি মণ্ডল, সেই মথনগুৰি মণ্ডলে আজি এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰি পেলাই মোক ইয়াত নিমন্ত্ৰণ জনাইছিলে আৰু লগতে আমাৰ মানা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীকো নিমন্ত্ৰণ জনাই আমাক দুয়োগৰাকীকে সম্বৰ্ধনা জনাইছে আৰু নিশ্চিত ওপৰত এই সম্বৰ্ধনা গ্ৰহণ কৰি আমাৰ ওপৰত নিশ্চিত ওপৰত নৈতিক দায়িত্ব অধিক বৃদ্ধি হৈছেগৈ। যিহেতু আমাৰ যিহেতু চৰকাৰখন যিহেতু NDA চৰকাৰ, আমাৰ যি অসমত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ NDA চৰকাৰ চলি আছে। ঠিক তেনেকুৱাকৈ BTCতো হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত যে আমাৰ যিখন চৰকাৰ চলি আছে, NDA চৰকাৰ চলি আছে, নিশ্চিত ওপৰত দুয়োখন চৰকাৰৰ জৰিয়তে আগন্তুক দিনত এই অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষা যিখিনি আছে সেইখিনি আমি পূৰণ কৰাৰ ক্ষেত্ৰত আমি দুয়োগৰাকী ব্যক্তিৰ লগতে আমাৰ EM আখতাৰা বেগম ডাঙৰীয়ানীৰ লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ নমিনেটেড MCLA আছে, আমাৰ ডেকা ডাঙৰীয়া, প্ৰাক্তন আমাৰ EM আছে গৌতম দাস ডাঙৰীয়া, এই সকলোৱে আমি একত্ৰিত হৈ আমি ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ কাৰণে আমি প্ৰচেষ্টা চলাম। মই ভাবোঁ যে যদিও ভাৰতীয় জনতা পাৰ্টীৰ ইয়াতে আমাৰ MCLA নাই, যিহেতু BPFৰ হ'লেও যিহেতু আমাৰ NDA আৰু লগতে যিহেতু আমাৰ ৰিদীপ ডেকা যিহেতু নমিনেটেড, গতিকে অসমৰ সকলোতে কাম কৰিব পাৰিব। কিন্তু ৰিদীপ ডেকা ডাঙৰীয়া নিশ্চিত ওপৰত আমাৰ এই যিটো আমাৰ মথনগুৰি যিটো আমাৰ মণ্ডল, এই মণ্ডলক বিশেষ গুৰুত্ব আৰোপ কৰিব বুলি মই আশাবাদী আৰু আমাৰ বিধায়কৰ ওপৰত মোৰ বহু আস্থা আছে। তিনিবাৰকৈ পূৰ্বে বিধায়ক আৰু ৰাইজৰ কাম কৰা বিধায়ক, ৰাইজৰ লগত সততে মিলি থাকে। গতিকে আমাৰ থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াও নিশ্চিত ওপৰত আমি দুয়োজনে একত্ৰিতভাৱে তেওঁলোকে নিজৰ যিখিনি কাম আছে কৰিব, যিখিনি কামত উমৈহতীয়াভাৱে মই সহায় কৰিবলগীয়া আছে সেইখিনি কাম আমি আগন্তুক দিনত মুখ্যমন্ত্ৰীৰ জৰিয়তে কৰি পেলাই এই অঞ্চলৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে প্ৰয়াস চলাম। বাক্সা জিলা বিজেপি আমাৰ কমিটিয়ে সম্বৰ্ধনা জনাবৰ কাৰণে মাতিছিলে, আহিলোঁ, সম্বৰ্ধনা গ্ৰহণ কৰিলোঁ, বহুত ভাল পাইছোঁ যে ৰাইজে উষ্ম আদৰণি জনাইছে। বিভিন্ন আমাৰ সামাজিক দল সংগঠন আহিছে, আমাৰ BJP, BPF বা অন্যান্য যিসকল আছে তেওঁলোকে আহি সম্বৰ্ধনা জনাইছে। গতিকে অহা দিনবিলাকত আমি আমাৰ এই সমষ্টিৰ পৰা যোৱা আমাৰ স্পীকাৰ ৰঞ্জিত দাস ডাঙৰীয়া আছে, আমাৰ ৰিদীপ ডেকা ডাঙৰীয়া আছে, গৌতম দাস ডাঙৰীয়া আছে আৰু মণ্ডল সমিতিৰ আমাৰ সভাপতি সম্পাদক তেখেতসকলৰ আলোচনা মাৰিব। আমি ইয়াৰে যিখিনি উন্নয়ন কৰিবলগীয়া আছে সেইবিলাক কাম কৰি যাম। এইটো কিমান অবৈধ হয় বৈধ হয় সেইটো বিষয়ে মই আজিলৈকে দৌকি চোৱা নাই, কি হৈ আছে নাই সেইটো আমি চাম, পিছত চাম। আপোনালোকে বাতৰি পৰিৱেশন কৰাটো দেখিছোঁ, সেইটো কবৰ্ধনা 17 ওচৰত হয়তো বিষয়টো নাজানো, এতিয়ালৈকে বৰ্তমান অৱগত হোৱা নাই। মই যাম, চাম। দৃষ্টি আকৰ্ষণ হৈছে যে আমাৰ যিখন মাজগাঁও যোৱাৰ ৰাস্তা মূল পথ আমাৰ ইয়াতে দেখিবলৈ পোৱা গৈছে 3 ঠাইত মানে প্ৰকাণ্ড ঠাইত গাঁত হৈছে আৰু ইয়াতে স্কুল কলেজ পৰা আদি কৰি বিভিন্ন শিক্ষানুষ্ঠানমূলক মাজগাঁৱলৈ নহয়, এতিয়া বৰপেটা ৰোডৰ পৰা মানাজুলি যোৱা ৰাস্তাখিনি এতিয়া অলৰেডি মানে এইটো আমাৰ অসমমালাত এইটো চেংচন হৈছে,
কাম আৰম্ভ হৈছে, কিন্তু ৱাৰ্কিং ছিজন নোহোৱাৰ কাৰণে তেওঁলোকে কাম আগবাঢ়ি যাব দিয়া নাই। তাৰপিছত এইটো যিটো ৰাস্তা মানে যিটো যোৱা ৰাস্তা ৰোড যিটো ভৱানীপুৰলৈকে যোৱা যিটো ৰাস্তা এই দেখিছোঁ সেইটো এতিয়া আমাৰ বাজেট আহক, ইয়াৰ পিছত আমাৰ সেইটো উচ্ছেদটো হ'ব নেকি? উচ্ছেদ নহয়, উচ্ছেদৰ কথা পতা নাই ইয়াতে, আমাৰ BTCত উচ্ছেদ নহয়। এই কথাটো স্পষ্ট কৈছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে, আমাৰ প্ৰেছ উপদেষ্টা কৈছে, আমাৰ PMBত এই কথা আলোচনা কৰা হৈছে যে ইয়াত উচ্ছেদ নহয়। এইটো ভুৱা প্ৰচাৰ আছিলে এইটো ভুৱা প্ৰচাৰ নাই, এইটোতো ভুৱা প্ৰচাৰ হৈছে, উচ্ছেদ নহয়। তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ দ্বাৰাহে এইবিলাক কাম কৰা হয়। সংস্থাটো আগৰ চৰকাৰে অলৰেডি দিছে, চৰকাৰীভাৱে এলটমেণ্ট দিছে, গতিকে ইয়াতে থকা মানুহখিনি আমি কেনেকৈ মানে সংস্থাপন দিব পাৰে সেইটো বিষয়টো লৈ স্থানীয়ভাৱে কথা পাতিছে, চৰকাৰে কথা পাতিছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইয়াৰ বাবে পদক্ষেপ লৈছে। চিন্তাৰ কাৰণ নাই, একো চিন্তা কৰা নাই, উচ্ছেদ নহয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।